এইটো যেটো আছে এইটো আমি সচৰাচৰ অহক স্তম্ভ বুলি গম পাওঁ ঠিক আছে তো ইয়াৰ ওপৰত বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আহে বিশেষকৈ এসএসসি জিডি তেনেকুৱা এক্সাম বিলাকত দেখিবলৈ পোৱা যায় তো আজি আমি 10টা মান ইম্পৰ্টেন্ট কোৱেশ্চন আমি জানিম বা ধৰিলো আমি ইয়াৰ বিষয়ে অকমান থুলমূল হিচাপত জানি লম ঠিক আছে তো এইটো শুদ্ধ অসমীয়াত বা ধৰিলো আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ নাম কি যদি আহে তেনেহলে আপোনালোকে ক'ব লাগিব অহকৰ সিংহ শিৰানাম বা ইংৰাজীত হলে আশোকা লায়ন কেপিটেল ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো কেতিয়া গ্ৰহণ কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰীৰ দিনা অৰ্থাৎ গণৰাজ্য দিৱসৰ দিনাখনে ৰাষ্ট্ৰীয় প্ৰতীকটো ক'ত পোৱা গৈছিল উত্তৰ প্ৰদেশত সাৰনাথত অৰ্থাৎ এই মূৰ্তিটো বৰ্তমানো সাৰনাথ সংগ্ৰহালয়ত আছে ৰাষ্ট্ৰীয় প্ৰতীকত কিমানটা সিংহ আছে আৰু অৰ্থ কি 4টা সিংহ আছে আৰু ইয়াৰ অৰ্থ হৈছে শক্তি সাহস গৌৰৱ আৰু আত্মবিশ্বাস ৰাষ্ট্ৰীয় প্ৰতীকৰ তলত কি বুলি লিখা আছে ইয়াতে সত্যমেৱ জয়তে বুলি লিখা আছে বা সত্যমেৱ জয়তে এইটো ক'ত লিখা আছে বুলি ক'লে আপোনালোকে এইটো ক'লে হ'ল আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ তলত কি কি পশুৰ মূৰ্তি আছে 3টা পশুৰ মূৰ্তি আছে হাতী ঘোঁৰা খাৰগৰু আৰু ওপৰৰ পিনে সিংহ ঠিক আছে তো ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ মাজত থকা চক্ৰটো ক'ৰ পৰা অৰ্থাৎ অহক চক্ৰ যেটো আছে এই অহক চক্ৰটো ক'ৰ পৰা লোৱা হৈছে এই অহকৰ সিংহ শিৰোনামৰ পৰা অৰ্থাৎ এই অহক চক্ৰটো লোৱা হৈছে ঠিক আছে আৰু যদি এই পশু কেইটা কিহৰ প্ৰতীক বুলি সোধে হয়তো কোনোবাটো পশু আপোনালোকক অপচন হিচাপে দিব পাৰে তেনেহলে আপোনালোকে মনত ৰাখি লওক পূব মানে হৈছে হাতী দক্ষিণ মানে হৈছে ঘোঁৰা পশ্চিম মানে হৈছে গৰু আৰু উত্তৰ মানে হৈছে সিংহ বাকি ভিডিওটো চাই কেনেকুৱা হ'লে জনাব আৰু নেক্সট ভিডিও আমি কিবা এটা বস্তুৰ ওপৰত আমি আলোচনা কৰিম আৰু নিজেও জানিম আৰু আপোনালোকেও জানিব ঠিক আছে জয় হিন্দ জয় ভাৰত জয় অসম